মই এতিয়া ক'ত আছোঁ আপোনালোকক দেখুৱাব চেষ্টা কৰিম। আপোনালোকে চাব পাৰে মই এয়া হাইৱেৰ ওচৰতে এয়া বস্তু এটা ল'বলৈ আহিলোঁ আৰু আপোনালোকক অকণমান দেখুৱাবলৈ চেষ্টা কৰিছোঁ। আপোনালোকে চাব পাৰে, সেইফালে চাব পাৰে এয়া মেইন ৰোডৰ ওচৰতে আছে আমি যোনটো জেগালৈ আহিছোঁ আৰু ওচৰৰ পৰিৱেশটো দেখুৱাম। এইফালে কৰাই বা চিবিকে চাই লওক আৰু আনফালে এই গলিয়েদি সোমাই যায় আৰু ইফালে দৃশ্যটো দেখুৱাই দিম। এইফালে চক এই লাইনৰ দৃশ্য এয়া মেইন ৰোডৰ দৃশ্য। একেবাৰে নিশ্চয় মেইন ৰোডৰ কাষতে দোকানখন আছে আৰু অকমান গলিয়েদি সোমাই যাব লাগে আৰু মই এই মেইন ৰোডৰ দৃশ্যটো অকমান দেখুৱালো আৰু এই গলিয়েদি আমি সোমাই যাম। এই গাড়ীত মানে মাল লোড কৰি আছে, যিহেতু ফাৰ্নিচাৰো আছে এইটো কাষতে। এই গলিয়েদি মই আগবাঢ়ি গৈ আছো। আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকে লাষ্টলৈকে চাব। মই কোনফালে গৈছো আৰু কি বস্তুনো ল'ম আপোনালোকক দেখুৱাই দিম। সেইকাৰণে আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব আৰু এইফালে গাড়ী চাড়ী চপা কৰা হৈ চাব পাৰে। আৰু মই যোনটো জেগালৈ ভাবি আহিছিলো এয়া জেগা আমি পালোৱেই নিচেই কাষত। ইজনে বৈ আছে দেখিছেনে? এইটো কাৰণে আহিছো আমি, কাৰণ ছটাই বেৰ কাৰণে আমি আহিছো। গড়ত যাতে বৰচাং লগাবৰ কাৰণে ছটাই বেৰ। এইয়া আমি জেগা পাই গলো আৰু ইফালে এজনে চাই আছে। ইয়াক মানে ইয়ালৈ আহি কাঠিটো চালো আৰু কৈছে যে ইয়াত 3টা কোৱালিটিৰ ছটাই পাব। আপোনালোকে এইফালে বয় আছে, আপোনালোকে চাব পাৰে। আপোনাৰ ছালটো এক্সট্ৰা বিকা হয় আৰু গলিত কি বুকুটো এক্সট্ৰা আৰু মাজৰটো এক্সট্ৰা, এই আটাইখিনি মানে এক্সট্ৰা দামকে বিকা হয়। আৰু আপোনালোকে চাব পাৰে এয়া মানুহজনে মানে এয়া বৈ আছে, চাব পাৰে। আপোনালোকক দেখুৱাইছো আৰু লগতে ময়ো চাইছো। এইজন মানুহ বৈ আছে, আপোনালোকে চাব পাৰে। ৰছী চচী দুইফালে লগাই লৈ ধুনীয়াকে সমানছে মানে বৈ গৈ আছে, আপোনালোকে চাব পাৰে। আৰু এয়া আমি কথা পাতি আছো মালিকজনৰ লগত যে আমাক অকমান ছটাই বেৰৰ প্ৰয়োজন আছে, সেইকাৰণে আহিছিলো লবলৈ। আৰু মানুহজনে এয়া বৈ আছে আৰু কথাবোৰ আমাক ভাঙি পিতি বঙাই আছে। তাৰ মাজতে এজনে আহিলেই যে বস্তু লোৱা হ'ল এইজনৰ আৰু পইচা দিবলৈ থাকিল, সেইকাৰণে দিবলৈ আহিছেগে। পুৰা চেলিং হয় সেইখন দোকানত ছটাই বেৰৰ। এয়া মানুহজনে পইচা দিছে, আপোনালোকে চাই ল'ব পাৰে। পইচা দিবলৈ আৰম্ভ কৰি দিলে আৰু এয়া পইচা ললে মালিকে আৰু এইজনে বস্তুও নিলে, পইচা দিলে। আৰু এই চেগতে আমি আপোনালোকক দোকানখনত কি কি আছে তাকে দেখুৱাইছো। এয়া কিমান বস্তু ষ্টকত ৰাখিছে তাকে আমি চকু ফুৰালো আৰু আপোনালোককো দেখুৱালো। চাব কিমান মেৰাাই থৈছে দিছেনে? সেইবোৰ দমে দমে আছে আৰু ইফালে কাটি তুলি পেলাই বান্ধি থৈছে। অৰ্ডাৰ মতে এখেতলোকে যোগান ধৰা হয়। এইটোত আমি এতিয়া আহি নাপালো, কাৰণ আমাক আৰু 3 দিনমান পাছতেহে দিব হেনো। সেইকাৰণে আমি চাৰিওফালে ঘূৰি পকি চালো আৰু ওচৰৰ পৰিৱেশটো আপোনালোকক অকমান দেখুৱাই দিব বিচাৰিছো। দুইফালে দেখিছে আপোনাৰ গাড়ী ধোৱা হয় এইফালে, আৰু আন এইফালে ফাৰ্নিচাৰ হয়, তাত ফাৰ্নিচাৰ কাম কৰে। তাৰপিছত গাড়ীখনৰ ইপাৰে ইয়াক